ৰঙিয়া তীব্ৰ প্ৰতিবাদ কামৰূপ জিলা কংগ্ৰেছৰ সুখিতা দাসৰ মৃত্যু সন্দৰ্ভত প্ৰতিবাদ কৰে কংগ্ৰেছে। প্ৰতিবাদস্থলীৰ পৰা সুখিতা কাণ্ডৰ সন্দৰ্ভত CBI তদন্তৰ দাবী কৰে কামৰূপ জিলা কংগ্ৰেছে। বিভাগত সংঘটিত কমিছন ৰাজৰ বাবে এগৰাকী অসমীয়া চৰকাৰী বিষয়াৰ এই কৰুণ মৃত্যুত চৰকাৰক গৰিহণা দিয়ে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰীয়ে। ৰাজ্যৰ প্ৰতিটো বিভাগত চলি থকা বিয়াগুম দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ উঠে জিলা কংগ্ৰেছ। এই সন্দৰ্ভত ৰঙিয়াৰ ৰাজপথত বৃহৎ প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰে কামৰূপ জিলা কংগ্ৰেছে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365। জিন্দাবাদ 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 কংগ্রেস চাইছে কিছুটা দেখো তদন্ত দিয়ক ইনকলাব জিন্দাবাদ বিশ্ব বিভাগ লোকমান্য বিভাগ এই ন্যায় দিয়ক জুচিদা দাসক ন্যায় দিয়ক জুচিদা দাসৰ হত্যাকাৰী CBI তদন্ত কৰক জুচিদা দাসৰ হত্যাকাৰী CBI তদন্ত কৰক সৰ্বভাৰতীয় কংগ্ৰেছ জিন্দাবাদ তদন্ত কৰক। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতিৰ নিৰ্দেশ মৰ্মে যোৱা কেইদিনমান আগতে এটা খুব দুখ লগা ঘটনা ঘটিছে। অসমীয়া ছোৱালী এজনী য'ত PWD ডিপাৰ্টমেণ্টত কাম কৰি আছিলে, তেখেতে ওপৰৰ কৰ্মচাৰীৰ হেঁচাত যি চৰমপন্থা বাছি ল'লে জুচিতা দাস ডাঙৰীয়ানীক, যি এটা দুৰ্ভাগ্যজনক ঘটনা। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি নিজকে দেখি খুব লজ্জাবোধ কৰিছোঁ আৰু আচৰিত হৈছোঁ যে কেনেকৈ প্ৰশাসন চলি আছে, কি ধৰণে গড়কাপ্তানী মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কি ধৰণে পৰিচালনা কৰি আছে। কেৱল কমিশ্যন ৰাজৰ ধান্দাত, কেৱল কমিশ্যনৰ আশাত তেখেতসকলৰ ডিপাৰ্টমেণ্টসমূহ চলি আছে। কোনোবা কেইজনমান ব্যক্তিগত যাৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক, তেখেতসকলে PWDৰ বিলসমূহ পায় আৰু যোন সাধাৰণ গাঁৱৰ মানুহ আছে তেওঁলোকে বছৰ বছৰ ধৰি বিল নাপায়। আৰু কাৰোবাৰ বিল আপোনালোকে দেখিছে, কাৰোবাৰ ফ্লাইঅভাৰ যদি 200 কোটি টকা থাকে, এমাহৰ ভিতৰত 200টো 300 কোটি টকা হৈ যায়। কাৰোবাৰ ঠিকাত যদি এলটমেণ্ট থাকে 42 কোটি টকা, গৈ কমপ্লিশ্যনত লাষ্টত গৈ কেনে 70 কোটি টকা 80 কোটি টকা হয়। এইবোৰ এক অৰাজকতাৰ পৰিস্থিতি মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলি আছে আৰু যাৰ ফলত যিসকল সহজ সৰল কৰ্মচাৰী আছে, যিসকল কৰ্মচাৰীয়ে ন্যায়ভাৱে যিসকলে উচিতভাৱে কাম কৰি আছে, তেখেতসকলে সেই হেঁচা সহ্য কৰিব নোৱাৰি আজি এক চৰমপন্থা হাতত ল'লে। আৰু এই চৰমপন্থাৰ কাৰণে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি সমগ্ৰ জিলাসমূহত এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু আমি CBI এনকুৱাৰী ডিমাণ্ড কৰিছোঁ যে অতি সোনকালে PWD ডিপাৰ্টমেণ্টত ই এক উচিত শাস্তি পাওক, ন্যায় পাওক, জুচিতা দাসৰ আত্মাই চিৰশান্তি পাওক আৰু এক ন্যায় বিচাৰি আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু CBI এনকুৱাৰী ডিমাণ্ড কৰিছোঁ। কিভাবে এই ধৰণে আচলতে